নমস্কাৰ সকলোকে মই মৃদুল কলিতাই প্ৰজ্ঞা আছামলৈ স্বাগতম জনাইছোঁ। তো ক্লাছ 10 মেথছ পাৰ্ট 5 সমান্তৰ প্ৰগতি চেপ্টাৰ 5 সেই অধ্যায়টো আমি কৰি আছোঁ। তো আগৰ পাৰ্টকেইটা ভালদৰে চাবা, এইটো পাৰ্ট আৰামছে বুজি পাবা। ঠিক আছে, টাইম ৱেষ্ট নকৰোঁ, আৰম্ভ কৰোঁ। আমাৰ 5.2ৰ 3 নম্বৰলৈকে হৈছে। 3-4 নম্বৰটো মই দিছোঁ। আগৰ পাৰ্টকেইটা চাই ল'বা, আগৰ পাৰ্টকেইটা চালে বুজি পাবা। ঠিক আছে, চাবা কি কৈছে। কেইটামান লুপ্ত পদ আছে। প্ৰথম পদটো দিয়া আছে, এইটো তোমাৰ প্ৰথম পদটো কিমান দিয়া আছে -4। তাৰপিছত আৰু এটা লুপ্ত পদ আছে, তাৰপিছত আৰু এটা লুপ্ত পদ আছে, মানে বাকচৰ ভিতৰত পদকেইটা দিয়া নাই। তাৰপিছত আৰু এটা লুপ্ত পদ আছে, তাৰপিছত আৰু এটা লুপ্ত পদ আছে। কেইটা? 1 2 3 4টা, এটা 4টা আছে। তাৰপিছত এইটো 6। ইয়াতে আমাক লুপ্ত পদ কেইটা ওলাব দিছে, মানে এই পদ কেইটা লুপ্ত হৈ আছে, সেইকেইটা পদ আমি উলিয়াব লাগে। ঠিক আছে, ওলাই আছো, চাবা মনোযোগ দিবা। ইয়াতে কোনটো কোনটো পদ আমাৰ আছে চোৱা। প্ৰথম পদটো আছে, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ আৰু 6 নম্বৰ পদটো আছে। আমি ওলাম এনেকে, চোৱা। ইয়াত এৰ মান -4, এ মানে প্ৰথম পদ ন। A6 মানে হ'ল 6, এইটো A1, A2, A3, A4, A5, A6, A6 মানে 6 হয়। তো আমি A2, A3, A4, A5 ওলাব লাগে। তাৰ কাৰণে আমাক ডিৰ মান লাগিব। কাৰ মান লাগিব? ডিৰ মান লাগিব। ডিৰ মান কেনেকৈ ওলাম চাবা। আমি এটা সূত্ৰ জানো, an = a + n-1d। এই সূত্ৰটো আমি জানো। এই সূত্ৰটোত যদি আমি এইটো বহাই দিওঁ, A6 ন, A6 যদি বহাই দিওঁ, তো a + 6 - 1d, মানে এইটো কি হ'ব 5d। এনৰ মান 6 হৈ গ'ল। গতিকে তোমালোকে A6 মানে কিমান পাইছা? 6। ইফালে a মানে কিমান পাইছা? -4 + 5d। এতিয়া 4টো এইফালে না, মাইনাছ আছে, এইফালে আহিলে প্লাছ। 6 4 কি হৈ গ'ল? 10। এইফালে থাকিল 5d ন, 5d। গতিকে 5টো d লগত পূৰণ হৈ আছে, ইফালে আহিলে হৰণ। 5 দি 10 হৰণ কৰিলে 2। তাৰমানে d ৰ মান 2 হৈ গ'ল। এৰ মান কিমান হ'ল? -4। d ৰ মান কিমান হ'ল? 2। এতিয়া লুপ্ত পদ কেইটা ওলাব লাগে। মই এইখিনিতে দিছো, চাবা। তোমালোকে তলে তলে লিখিবা। A2 লাগে। A2 এই সূত্ৰটোত যদি এটা 2 বহাই দিওঁ, 2 - 1 মানে 1 হ'ব। মানে A2 মানে কি হ'ব? a + d ন। তো a মানে হ'ল -4 + d, d মানে হ'ল 2। তো -4 + 2 that is -2। নিশ্চয় বুজি পাইছা? দ্বিতীয় পদটো ওলাই গ'ল। এইবাৰ তৃতীয় পদটো লাগে, A3। তৃতীয় পদটো লুপ্ত হৈ আছে। তৃতীয় পদটো ওলাবৰ বাবে যদি ইয়াত এই সূত্ৰটোত আমি 3 বহাই দিওঁ, a + 3 - 1d, মানে কি হ'ব? a + 2d হয়। তো এৰ মান কিমান তোমালোকৰ? -4 + 2d, 2 × d, d ৰ মান কিমান? 2। তো এইটো কিমান হ'ল? -4 + 2 × 4। তো -4 + 4 কি হৈ গ'ল? 0। বুজি পালা? এইবাৰ A2, A3, A4, A5, A4 লাগিব, চাবা। চতুৰ্থ পদ লাগিব A4। এই সূত্ৰটোত যদি আমি 4 বহাই দিওঁ, a + 4 - 1d, তাৰমানে কি হ'ব? a + 3d হয়। চাবা, a মানে কিমান? -4 + 3d, d মানে কিমান? d মানে হ'ল 2 হয়। তো -4 + 3 × 6, তো -4 + 6 + 2 হ'ব।
গতিকে চতুৰ্থ পদটো ওলাই গ'ল ন পঞ্চম পদটো লাগে ইয়াতে দিছো চাবা a5 লাগে এই সূত্ৰটোত যদি a5 বহাই দিও a + 5 - 1d অৰ্থাৎ a + 4d হয় a + 4d তো এর মান কিমান -4 + 4d 4 * d d এর মান 2 এটো -4 + 4 দুগুণ 8 8 ৰ পৰা 4 বিয়োগ হলে 4 গতিকে আমাৰ লুপ্ত পদ কেইটা ওলাই গল এইটো হল এইটো এইটো হল এইটো এইটো হল এইটো এইটো হল এইটো নিশ্চয় বুজি পাইছা নিৰ্ণয় লুপ্ত পদ কেইটা বুলি লিখি দিব পাৰা ঠিক আছে ভিডিওটো পজ কৰি তোমালোকে লিখিও ল'ব পাৰা বুজি পাইছা তো নেক্সট আমি যাও 5 নম্বৰটো যাও চাবা 5 নম্বৰটো কি কৈছে পাঁচ নম্বৰটো চাবা 3 ৰ 5টো বহুত ইম্পৰ্টেন্ট গণিত এটা এইটো তোমালোকৰ মিসিং পদ এইটো নাই প্ৰথম পদে নাই দ্বিতীয় পদটো আছে কিবাকে তৃতীয়টো নাই কথাগিলা মন কৰি থাকিবা চতুৰ্থটো নাই পঞ্চমটো নাই ষষ্ঠটো আছে -22 হয়নে ঠিক আছে লিখিলো নে প্ৰথম পদ নাই দ্বিতীয় পদ 30 তৃতীয় চতুৰ্থ পঞ্চম ঠিক আছে এইটো চাবা কথাখিনি মনোযোগ দিবা ইয়াতে কি কৈছে আমাক দ্বিতীয় পদটো আছে a1 a2 a3 a4 a5 a6 তাৰ মানে ইয়াত তোমালোকৰ a2 আছে কিমান 38 আৰু a6 আছে -22 a2 আছে কিমান 38 আৰু a6 আছে কিমান -22 আমাক a1 a3 a4 a5 তো এই পদবিলাক ওলাবৰ বাবে তোমালোকে জানা আমাক a আৰু d ৰ মান লাগিব কাৰ মান লাগিব a আৰু d ৰ মান a আৰু d ৰ মান ওলাব পাৰিলে বাকিখিনি কাম একদম ইজিলি হৈ যাব কোনো ধৰণৰ সমস্যাই নাই ঠিক আছে তো আমি এই সূত্ৰটো প্ৰয়োগ কৰি দিও যেহেতু an = a + n - 1d এটো তোমালোকৰ সূত্ৰটো এতিয়া এই যে a2 আছে ইয়াতে যদি 2 বহাই দিও ন a + 2 - 1 মানে 1d কেনেকুৱা হ'ব a2 মানে কি হ'ব a + d হ'ব a2 মানে এই সূত্ৰটো মতে কি হ'ব a + d ইকুৱেল কিমান 38 এইটো এটা সমীকৰণ পাইলা নিশ্চয় বুজি পাইছা আৰু a6 ক যদি এই সূত্ৰটোত বহাই দিও a + n - 1d গতিকে a6 মানে কি হ'ব n - 1 মানে 6 - 1 মানে 5d হ'ব a6 মানে কি হ'ব a + 5d ইকুৱেল কিমান -22 এইটো তোমালোকৰ 2 নম্বৰটো ঠিক আছে এতিয়া আমাক a আৰু d ৰ মান লাগে a আৰু d ৰ মান কেনেকৈ উলিয়াম এই দুটা যে সমীকৰণ পালা এই সমীকৰণ দুটাৰ পৰা যিকোনো বীজীয় পদ্ধতি ব্যৱহাৰ কৰি পেলাই আমি a আৰু d ৰ মান উলাই ল'ব পাৰো a আৰু d ৰ মান উলোৱাৰ পিছত বাকিখিনি আৰামসে পাই যাম ন চাবা এটো কৰো 1 নম্বৰ পৰা আমি যদি a ৰ মানটো উলাই লও তেতিয়া হলে কি হতো প্ৰতিস্থাপন পদ্ধতিতে কৰি দিছো এটো প্লাস আছে এফালে গলে -d এটো তোমালোকৰ 3 নম্বৰ এর মান 2 নম্বর বহাই দিয়া এর এই মান 2 নম্বর বহুৱাই পাও মানে কিবা সমীকৰণ গঠন কৰিও মানবিলাক উলাই লবলগীয়া হ'ব পাৰে টেনচন লব নালাগে আৰামসে হৈ যাব এর মান কত বহাই দিলো 2 নম্বর বহাই দিলো 2 নম্বৰটো কি আছে a এর ঠাইত লিখিম আমি এইখিনি এর মান ন
38 minus d plus এইটো কি 5d equal minus 22 38 to ইফালে লৈ যোৱা minus 22 minus কিমান 38 ইটো minus d plus 5d এতিয়া পাঁচটা d পৰা এটা d বিয়োগ হলে কিমান হ'ব 4d এতিয়া minus 22 minus 38 তো কি হ'ব minus 16 হল জানো minus 60 হল এটা তোমালোকে d মান উলাব লাগে চাবা 4 টো d লগত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব গতিকে d ৰে যদি 60 ক হৰণ কৰি দিও 15 হ'ব এই মাইনাস ডাল এই ডাল d ৰ মান কিমান পালা -15 এতিয়া এইখিনি দিছো চাবা d ৰ মানটো 3 লগত বহুৱাই দিয়া এবাৰ এর মান পাই যাবা চাবা দেই d ৰ এই মান কত বহুৱাই দিলো 3 নঙত বহুৱাই পাও d ৰ মানটো 3 নঙত বহুৱাই দিলো 3 নংটো কি আছে a is equal to 38 minus d 38 minus d d ৰ মান আকৌ -15 এটো চোৱাচোন d ৰ মান -15 38 minus d দিতে d ৰ মানটো বহাই দিছো তো এইটো কি হল 38 মাইনাসে মাইনাসে কি হৈ গল +15 গতিকে এটা প্লাস কৰি দি কি হল আছে পাশে 13 3 হাততে 3 1 4 1 5 কিমান হৈ গল 53 এর মান 53 এতিয়া তোমালোকে পাই গলা তাৰ মানে a1 মানে কিমান পাই গলা আৰু এইটা a1 মানে কি পালা 53 প্ৰথম পদটো ওলাই গল a2 মানে তো দিয়া আছে এবাৰ a3 লাগে a3 এই সূত্ৰটোত যদি বহাই দিও a3 মানে কি হ'ব a + 2d কি হ'ব a + 2d a + 2d a মানে হল কিমান 53 plus 2d 2 into d d ৰ মান -15 no এইটো 53 প্লাস এ মাইনাসে কি হৈ গল মাইনাস 2 15 গুণ কিমান 30 তো 53 ৰ পৰা যদি 30 বিয়োগ হয় 3 ৰ পৰা শূন্য গলে 3 তো 5 ৰ পৰা 3 বিয়োগ হলে 2 তাৰ মানে 3 নম্বৰ পদটো হল a3 অৰ্থাৎ 23 ঠিক আছে এবাৰ প্ৰথম পদ উলালো 3 নম্বৰ পদ উলালো 4 নম্বৰ পদ আৰু 5 নম্বৰ পদ লাগে মই এখিনতে দিছো চাবা তোমালোকে তলে তলে লিখি যাবা কে নম্বৰ পদ লাগে 4 নম্বৰ a4 এই সূত্ৰটোত যদি 4 নম্বৰ পদ বহাই দিও ইট ইজ 4 - 1 হ'ব মানে কি হ'ব a + 3d ঠিক আছে a এর মান কিমান 53 plus 3d dd d ৰ মান কিমান -15 d ৰ মান -15 তো এইটো হৈ গল 53 প্লাস এ মাইনাস এ হৈ গল -15 3 গুণ হৈ যাব 45 ঠিক আছে 13 এটো 13 ৰ পৰা 5 গলে 8 থাকিব গতিকে চতুৰ্থ পদটো 8 হৈ গল ন এবাৰ লাগে আমাক পঞ্চম পদটো লাগে পঞ্চম পদ মানে a5 লাগে তো এই সূত্ৰটোত যদি পঞ্চম পদ বহাই দিও a5 তো a + 5 - 1d তাৰ মানে কি হ'ব a + 4d কি হ'ব a + 4d নিশ্চয় বুজি পাইছা তো a এর মান কিমান 53 plus 4d 4 into d ও d ৰ মান কিমান আছে -15 ন হয় তো এইটো হল তোমালোকৰ 53 প্লাস এ মাইনাস এ মাইনাস 15 4 গুণ 60 তো ডাঙৰটোত মাইনাস আছে মাইনাসে হ'ব 60 ৰ পৰা 53 মাইনাস হলে 7 তো গটিকে এই লুপ্ত পদ কেইটা ওলাই গল এইটো হল এইটো তৃতীয় পদটো হল এইটো চতুৰ্থ পদটো হল এইটো পঞ্চম পদটো হল এইটো নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি লিখি লব পাৰা বস্তুখিনি ঠিক আছে নিশ্চয় লিখিছা এবাৰ নেক্সট আমি কোৱেশ্চন নম্বৰ 4 ত যাম হা কোৱেশ্চন নম্বৰ 4 বস্তুবিলাক আৰামছে শিকি থাকা ধুনিয়াকে বুজি পাবা ইয়াতে একো প্ৰবলেম নাই
তোমালোকে কেৱল কণ্টিনিউটিটো মেইনটেইন কৰিবা, যিটো কণ্টিনিউটি থাকে মানে পাৰ্টবিলাকত। সেই এটা চেপ্টাৰ এটা ভিডিঅ'তে কাভাৰ কৰাটো কেতিয়াও সম্ভৱ নহয়, তেতিয়া ভালকৈ বুজি নাপাবা। মই প্লে'লিষ্টত ভিডিঅ'বিলাক দি থৈ দিছোঁ, তো তোমালোকে প্লে'লিষ্টত গৈ গোটেইকেইটা পাৰ্ট একফালৰ পৰা চাই থাকিবা, বুজি পাবা। ঠিক আছে, কুৱেশ্যন নম্বৰ 4টো চাবা। কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4টোত কৈছে এটা সমান্তৰ প্ৰগতি দিছে। চোৱা, প্ৰদত্ত এপিটো হ'ল, প্ৰদত্ত এপিটো হ'ল, এপি মানে কি? এৰিথমেটিক প্ৰগ্ৰেশ্যন, যাক আমি সমান্তৰ প্ৰগতি বুলি কওঁ। হয়, বুজি পাইছা নহয়? তো এপিটো কেনেকুৱা? 3,8,13,18 এইটো তোমালোকৰ এটা সমান্তৰ প্ৰগতি। হয়, আমাক সুধিছে ইয়াৰে কোনটো পদ 78, এইটো ইম্পৰ্টেণ্ট এটা, মেট্ৰিকত বহুবাৰ আহিছে। ইয়াৰে কোনটো পদ 78 বুলি সুধিছে। কথাটো বুজি লোৱা। যেনেকে কোনটো পদ 18, চতুৰ্থ পদটো 18, কোনটো পদ 13, তৃতীয় পদটো 13, কোনটো পদ 8, দ্বিতীয় পদটো 8, কোনটো পদ 3, প্ৰথম পদটো 3। ঠিক তেনেকে ইয়াতে কোনোবা এটা পদ আছে যিটো 78 পাম, কিন্তু কোনটো পদ হ'ব, কিমান নম্বৰ পদ হ'ব, সেইটো সুধিছে। নিশ্চয় প্ৰশ্নটো বুজি পাইছা। কৰিম কেনেকে চোৱা, চাবা, আমি যিয়ে কি পদ উলিয়াব নালাগক কিয়, আমাক এ আৰু ডিৰ মান লাগিবই। কাৰ মান লাগিব? এ আৰু ডিৰ মান নোহোৱাকে আমি যি কোনো পদ উলিয়াব নোৱাৰিম। হা, কাৰ মান লাগিব? এ আৰু ডিৰ মান। গতিকে এ আৰু ডিৰ মান ইয়াত আৰামছে আছে। চাবা, ইয়াত এ মানে প্ৰথম পদ কিমান? 3। ডি মানে সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ কেনেকে ওলাব? দ্বিতীয় পদৰ পৰা কি বিয়োগ কৰি দিয়া? প্ৰথম পদ বিয়োগ কৰি দিয়া, 8 - 3। দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলে কি পাম? 5 পাম। গতিকে এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ 5। এতিয়া আমাক সুধিছে ইয়াৰে কোনটো পদ 78? নাজানো, ধৰি লওঁ। ধৰা হ'ল এপিটোৰ এনতম পদটো 78। কোনটো পদ 78? এনতম পদটো 78 বুলি ধৰিলো। ঠিক আছে, তো প্ৰথম পদ যদি A1 হয়, দ্বিতীয় পদ যদি A2 হয়, তৃতীয় পদ যদি A3 হয়, এনতম পদ মানে কি হ'ব? AN ইকুৱেল কিমান হ'ব? 78। চিধা কথা। তো এনতম পদটো যদি 78, নাজানো নহয় কোনটো পদ 78, এনতম পদ বুলি ধৰিছো, গতিকে এনতম পদ মানে AN 78। তো সূত্ৰটোত এই মানখিনি বহাই দিয়া। চাবা, এনৰ মান ওলাব। এনৰ মান যিমান হ'ব সিমানতম পদটোৱে হ'ব কিমান? 78। চাবা, AN ইকুৱেল A প্লাছ N - 1 D। হয়, তো AN মানে হ'ল তোমালোকৰ 78 ইকুৱেল A মানে হ'ল 3 প্লাছ N - 1, N মানেতো নাজানাই, -1 D মানে হ'ল 5। এতিয়া 3টো এইফালে লৈ আনা। 3টো এইফালে লৈ আনিলে এইটো কি হৈ গ'ল? 75 প্লাছ আছে মাইনাছ হৈ গ'ল। এই সৰু সৰু বস্তুবিলাক মন কৰিবা। তো N - 1 ইনটু 5। চাবা, 5টো এইফালে লৈ আনা, 5টো পূৰণ হৈ আছে, ইয়াক কি হ'ব? হৰণ। এই বস্তুবিলাক কৰি দেখাই থ'ব নালাগে, ডাইৰেক্ট মানটো বহাই দিলে হ'ল। 5 দি 75ক হৰণ কৰিলে 15 টাইমছ যাব। তো N - 1, এবাৰ এনৰ মান ওলাব লাগে। এই -1টো যদি এইফালে আনো, +1 হ'ব ন, তাৰ মানে এনৰ মান কি হৈ গ'ল? 16। এনৰ মান কি হৈ গ'ল? 16। তাৰ মানে N is equal to 16। তাৰ মানে সমান্তৰ প্ৰগতিটোৰ এনতম পদটো 78 বুলি ধৰিছিলো, তাৰ মানে এনৰ মান কিমান পালা? 16। তাৰ মানে এই সমান্তৰ প্ৰগতিটোৰ 16 নম্বৰ পদটো গৈ 78 হ'ব।
ধৰিব পাৰিছা নিশ্চয় কেই নম্বৰ পদটো 78 হ'ব 16 নম্বৰ পদটো 78 হ'ব এই সমান্তৰ প্ৰগতিটো ঠিক আছে নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি লিখি লবা আমি নেক্সট গণিতটোৰ ফালে আগবাঢ়িম এনেকে লিখি দিবা এটাকে এপি তোৰ 16 তম পদটো 78 কিমান তম পদটো 78 16 তম পদটো 78 বুজি পাইছা ঠিক আছে এবাৰ আমি আৰু নেক্সট 5 নম্বৰটোৰ ফালে যাও 5 নম্বৰটোত কি কৈছে চাও চাবা এটা সমান্তৰ প্ৰগতি দিছে সমান্তৰ প্ৰগতিত 7, 13, 19, ... 205 ঠিক আছে এটা সমান্তৰ প্ৰগতি দিছে এই সমান্তৰ প্ৰগতিটোত পদৰ সংখ্যা ওলাব দিছে মানে এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে হেয়া ওলাব লাগে আমি প্ৰশ্ন নিশ্চয় বুজি পাইছা এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে হেতু ওলাব লাগে ওলাম চাবা তো এতে বহুত আছে আৰু কেইটা পদ আছে না জানো এটা ওলাম কেনেকে তোমালোকে এটা কথা সৰু কথা এটা মন কৰিবাচোন তোমালোকক ধৰা এটা শ্ৰেণী কোঠাত সোমাই দিয়া হৈছে তোমালোকে জানিবলগীয়া কথাটো হ'ল যে সেই শ্ৰেণীটোত কিমানটা ষ্টুডেন্ট আছে হেতু জানিব লাগে তো তাৰ কাৰণে কিন্তু তোমালোকে চাবও নোৱাৰা মানে হিসাব কৰি চাব নোৱাৰা এটো এটা শৰ্ত দিছো যে হিসাব কৰিবও নোৱাৰা ৰেজিষ্টাৰ কপিও চাব নোৱাৰা কিমানটা ষ্টুডেন্ট আছে কাকো সুধিবও নোৱাৰা তো কেনেকে গম পাবা কিমানটা ষ্টুডেন্ট আছে তাতে বেলেগ কথা কিন্তু সুধিব পাৰা ষ্টুডেন্ট কেইটাৰ লগত তোমালোকে বেলেগ কথা পাতিব পাৰা কিন্তু জাস্ট সুধিব নোৱাৰা কি যে কিমানটা ষ্টুডেন্ট আছে হেতু সুধিব নোৱাৰা হিসাব কৰিব নোৱাৰা ৰেজিষ্টাৰ বুক চাব নোৱাৰা কেনেকে উলিয়াবা যে সেই ক্লাছটোত কিমানটা ষ্টুডেন্ট আছে বেলেগ কথা পাতিব পাৰা তো এই কামটো কৰিব কাৰণে তোমালোকে এটা কাম কৰিবা যে তোমালোকে এটা প্ৰশ্ন সুধিব পাৰা তাতে যে শেষৰ ৰোল নাম্বাৰজন থিয় হোৱা শেষৰ ৰোল নাম্বাৰ কাৰ হেতু সুধি দিব পাৰা মই কৈছো না বেলেগ কথা সুধিব পাৰা কেৱল কেইটা আছে হেতুহে সুধিব নোৱাৰা শেষৰ ৰোল নাম্বাৰ কাৰ হেতুটো সুধিব পাৰা এটা শেষৰ ৰোল নাম্বাৰটো যেতিয়া ক'ব মই লাষ্ট ৰোল নাম্বাৰ তে সে ক'লে এটা তুমি সুধি দিয়া তোমাৰ ৰোল নাম্বাৰ কিমান তেতিয়া হি যদি কয় মোৰ ৰোল নাম্বাৰ 50 ইয়েস ক্লিয়াৰ হৈ গ'ল কি ক্লিয়াৰ হৈ গ'ল যে সেই ক্লাছটোত 50টা 50টা ষ্টুডেন্ট আছে তাৰ মানে শেষৰ ৰোল নাম্বাৰটোক যদি আমি সুধি দিও যে এই ক্লাছটোত কিমানটা ষ্টুডেন্ট আছে সৰি তোমাৰ ৰোল নাম্বাৰ কিমান হি যদি যিমান ক'ব হিমানটা ষ্টুডেন্ট আছে গতিকে বেলেগকে সুধাৰ প্ৰয়োজন নাই গতিকে এই গণিতটো সেই কনসেপ্টটো ইউজ কৰি পেলাই আমি এই গণিতটো কৰিম সেই কনসেপ্টটো কি যে আমি শেষৰ পদ কোনটো 205 এই পদটোক সুধিম যে তই কিমান নম্বৰ পদ ইটো আৰু ক'ব নোৱাৰে ই ক'ব ওলাই ল আগতে যেনেকৈ ওলাইছা ই কিমান নম্বৰ পদ আগৰ গণিতটোত 78 টো কিমান নম্বৰ পদ তো এই গণিতটো ওলাই ল ই ক'ব মানে 205 টো কেই নম্বৰ পদ 205 টো দেখিছা একদম শেষৰ পদ ইয়াৰ ফালে এনেকৈ ডট ডট দিয়া নাই নহয় এইটো শেষৰ পদ মানে এইটো যিমান নম্বৰ পদ এই সমান্তৰ প্ৰগতিটোত সিমানটা পদ আছে গতিকে আমি জানিব লাগে এই 205 টো কিমান নম্বৰ পদ বুজি পাইছা হেনেকে কৰিম চাবা চাই থাকা বুজি নাপালে ক'বা ইয়াত এৰ মান কিমান 7 ডিৰ মান কিমান 13 minus 7 13 ৰ পৰা 7 মাইনাস হলে 6 এ আৰু ডিৰ মান উলাই ললো এই দুটা মানে মহুখত এই দুটা নহলে নোৱাৰিবা একো এ আৰু ডি এতিয়া তুমি আমি এই শেষৰ পদটো কেই নম্বৰ পদ হেতু জানিব লাগে তো শেষৰ পদটো যিমান নম্বৰ পদ
এই সমান্তৰ প্ৰগতিটোত সিমানটাই পদ আছে কথাখিনি নিশ্চয় ধৰিব পাৰিছা ঠিক আছে তো শেষৰ পদটো কিমান নম্বৰ পদ আমিতো নাজানো ধৰি ললো ধৰা হল এপি তোৰ এনতম পদটো 205 শেষৰ পদটো এনতম পদ বুলি ধৰিলো নাজানো কেই নম্বৰ পদ তো এতেকে an ইকুৱেল কি হ'ব 205 এনতম পদটো 205 an বুলি ধৰিলো নাজানো এইটো কেই নম্বৰ পদ হয় সূত্ৰটোত বহাই দিয়া যেহেতু an ইকুৱেল a plus n minus 1d এটো তোমালোকৰ সূত্ৰটো ইয়াতে যদি মানকেইটা বহাই দিও an মানে কি হ'ব 205 ইকুৱেল a plus a মানে সোয়াসুন 7 plus n minus 1 n মানে তো নাজানা এটো কেই নম্বৰ পদ n minus 1 d d এর মান হৈ গল 6 গতিকে 205 minus 7 এটো ইফালে আনা ইফালে কি থাকিল n minus 1 whole into 6 205 ৰ পৰা 7 টো যেতিয়া মাইনাস হ'ব কি হ'ব 198 হ'ব ঠিক আছে তাৰ পাছত n minus 1 whole into 6 6 টো ইয়াতে ইনটু হৈ আছে মানে পূৰণ হৈ আছে এইফালে আনিলে হৰণ হ'ব চাবা 198 ক 6 এদি হৰণ হ'ব এইফালে থাকিল n minus 1 ইয়াতে দিছো দিয়া ইয়াত তলৰখিনি 6 এদি যদি ইয়াক হৰণ কৰো 6 3 গুণ 18 এক থাকিল 18 6 3 গুণ 18 কিমান হৈ গল 33 তাৰ পিছত এইফালে থাকিল n minus 1 এই 1 টো যদি ইফালে আনো এইটো 34 হৈ যাব ন প্লাস হৈ যাব n n ৰ মান কি হৈ গল 34 বুজি পালা তাৰ মানে 34 তম পদটো 205 এইটো কিমান নম্বৰ পদ তাৰ মানে শেষৰ পদটো 34 তম পদ তাৰ মানে এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে পদৰ সংখ্যা ওলাই গল 34 এনেকেও ইজিলি ওলাব পাৰি বিভিন্ন নিয়ম আছে এই নিয়মটো মই ভাবো তোমালোকৰ কাৰণে বেষ্ট হ'ব বুজি পোৱা নিয়ম এটা ঠিক আছে তো অৰ্থাৎ দেখে 34 তম পদটো 205 এটো কিমান তম পদ 34 তম পদ যেহেতু এটো 34 তম পদ গতিকে এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে পদৰ সংখ্যা গতিকে সমান্তৰ প্ৰগতিটোৰ পদৰ সংখ্যা 34 সমান্তৰ এপি বুলি লিখি দিলে হলে এপি তোৰ পদৰ সংখ্যা অৰ্থাৎ বুলি দিবা অৰ্থাৎ এপি তোৰ পদৰ সংখ্যা কিমান 34 হেইটোটো ওলাব দিছিল ন নিশ্চয় বুজি পাইছা ভিডিওটো পজ কৰি লিখি লোৱা আৰামছে হৈছে ন নেক্সট ইয়াৰে 2 নম্বৰটো দিছো মই এই মিশ্ৰ ভগ্নাংশ বিলাক থাকিলে অকমান তোমালোকে টান পোৱা মই জানো সেইকাৰণে দি দিছো মিশ্ৰ ভগ্নাংশ থাকিলে বৰ্গমূল চিন থাকিলে অলপমান লাগে আৰু কিবা এটা 5ৰ 2টো চোৱা 5ৰ 2টো চাবা এটা সমান্তৰ প্ৰগতি দিছে পদৰ সংখ্যা ওলাব দিছে আগৰটোৰ দৰে 18,15 into 1/2,13 লাষ্টৰ পদটো -47 তো এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে আমি সেইটো ওলাব লাগে ঠিক আছে চাই থাকা এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে আমি সেই পদৰ সংখ্যাটো ওলাব লাগে হয় চাবা তাৰ কাৰণে দুটা দৰকাৰী বস্তু আছে a আৰু d ইয়াত a ৰ মান কিমান 18 d ৰ মান কিমান দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰি দিয়া দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে d ওলাই যাব দ্বিতীয় পদটো কি আছে চোৱা এইটোক যদি আমি মিশ্ৰ ভগ্নাংশটোক ইম্প্ৰপাৰ অৰ্থাৎ অপ্ৰকৃত
ফ্ৰেকশনালি লৈ যাও এই দুটা পূৰণ কৰি এটো যোগ কৰি দিব লাগে 15 দুগুণ 30 30 এ একে কিমান 31 তলত থাকিব 2 তাৰ পৰা কি বিয়োগ কৰি দিয়া 18 হয় তাৰ মানে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰি দিলো চাবা এটো লসাগু লোৱা ইয়াতে 1 আছে 2 আৰু 1 ৰ লসাগু ললে 2 হ'ল 2 এৰে 2 হৰণ কৰিলে 1 একেদি 31 ক পূৰণ কৰিলে 31 এ হ'ব একেৰে 2 হৰণ কৰিলে 2 2 এদি 18 ক পূৰণ কৰিলে কি হ'ব 36 তো গটিকে 31 ৰ পৰা 36 বিয়োগ কৰিলে -5 হ'ব তলত থাকিব 2 তাৰ মানে এই গণিতটো ডিৰ মান তোমালোকে কি পালা -5/2 নিশ্চয় বুজি পাইছা তো ডিৰ মান -5/2 এতিয়া আমি এই সমান্তৰ প্ৰগতিটোত কিমানটা পদ আছে ওলাব লাগে মই আগৰ গণিতটোত ক'লোৱে কিমানটা পদ আছে সেইটো জানিবৰ বাবে শেষৰটো কেই নম্বৰ পদ হেতু ওলাই লোৱা এই শেষৰ পদটো যিমান নম্বৰ পদ এই সমান্তৰ প্ৰগতিটোত হিমানটাই পদ আছে হয় না নহয় কোৱা এই শেষৰটো -47 টো যিমান নম্বৰ পদ এই সমান্তৰ প্ৰগতিটোত হিমানটাই পদ আছে নিশ্চয় বুজি পাইছা ঠিক আছে তো এইটো বা কিমান নম্বৰ পদ আমি তো নাজানো মানে তোমালোকৰ শ্ৰেণীত শেষৰ ৰোল নম্বৰটো যিমান হিমানটাই ষ্টুডেন্ট আছে এইটোৱে কথা তো গতিকে ইয়াৰ ই কিমান নম্বৰ পদ ই যিমান নম্বৰ পদ হিমানটাই পদ আছে তো নাজানো ই কিমান নম্বৰ পদ ধৰি লওক ধৰা হল এপি তোৰ এনতম পদটো -47 এনতম পদটো কি বুলি ধৰিছো -47 বুজি পাইছা তো এতেকে an equal -47 ঠিক আছে সূত্ৰটোত বহাই দিয়া যেহেতু an equal a plus n minus 1d an equal a plus n minus 1d তো an মানে কিমান আছে -47 equal a plus a মানে কিমান আছে 18 plus n minus 1d n ৰ মানটো নাজানাই d ৰ মান -5/2 ঠিক আছে এবাৰ চোৱা ইয়াতে দিছো মই ইয়াৰ পিছৰখিনি এটো -47 ন এই 18 টো এফালে নাই তো +18 এফালে আহিলে -18 ইজ ইকুৱেল টু এফালে কি থাকিল n minus 1 into -5/2 এতিয়া -47 আৰু -18 কিমান হৈ গল দুটাতে মাইনাস থাকিলে তো মাইনাসে হয় 7 8 15 ৰ 5 হাতত 1 4 1 5 1 6 তো মানে -65 হল এবাৰ n minus 1 into -5/2 ব্ৰেকেটটো দিব পাৰা এটা এই বস্তুটো এইফালে লৈ আনিম কাৰণ n ৰ মান ওলাব লাগে এই সোৱাচোন দুইটোৰে হৰণ হৈ আছে এইফালে আহিলে দুইটো পূৰণ হ'ব -65 ৰ লগত দুইটো কি হ'ব ইনটু হৈ যাব ন এটোৰ হৰণ হৈ আছে এইফালে পূৰণ হ'ব এই -5 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে ন এইফালে আনিলে হৰণ হ'ব -5 এনেকৈ ভাবিব পাৰা বা এইটো ইফালে আনিলে হৰণ হ'ব হৰণ কৰিলে প্ৰতিক্ৰম হৈ গল দুইটো ওপৰত গল 5 টো তলত আহিল হ এফালে কি থাকিল n minus 1 মাইনাস ডাল কাটি গল 5 এদি যদি চাও 5 1 গুণ 5 5 3 গুণ 15 13 থাকিল তো 13 পূৰণ 2 13 2 গুণ 26 ইফালে n minus 1 টো যদি ইফালে আনো যোগ হৈ 27 হ'ব তাৰ মানে এই যে -47 টো কি নম্বৰ পদ 27 নম্বৰ পদ তাৰ মানে এই সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে 27টা পদ আছে নিশ্চয় বুজি পাইছা তো এতেকে 27তম পদটো -47 অৰ্থাৎ সমান্তৰ প্ৰগতিটোত বা এপিটোৰ পদৰ সংখ্যা 27 নিশ্চয় বুজি পাইছা তো ভিডিওটো পজ কৰি লিখি লবা এতিয়া আজি ইয়াতকে আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো
আজি ইমানতে এৰিছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা পাৰিলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৰে সহায় হয় কাৰণ মই পাৰ্ট বনাই থাকিম এটাও মেথছ এৰি নাযাওঁ দুই এটা এৰি যোৱাটো বেলেগ কথা বেলেগকৈ আৰু তোমালোকৰ একো শিকাৰ প্ৰয়োজন নাই এই বস্তুখিনি মনোযোগ দিবা পাৰি যাবা ঠিক আছে সকলোকে শুভেচ্ছা জনাইছোঁ ভালকৈ পঢ়া শুনা কৰিবা ধন্যবাদ